friends, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta khub important topic discuss korim cell upor hetu hol endomembrane system. Eta kotha hol endomembrane system to ami okol eukaryotic cell ot he dekhibole pao. Eukaryotic cell ot he dekhibole pao. Prokaryotic cell ot ami kuno dhonor endomembrane system dekhibole na pao. Endomembrane system mane ki kotha hol endo yat duta shobd luka ase. Eta hol endo aru eta hol membrane. কি বুইছা এন্ডোমেমব্রেন মানে এন্ডো মানে কি কোৱাচোন যি কোনো বস্তুৰ ভিতৰ অংশখিনিক আমি এন্ডো বুলি কওঁ ফৰ এক্সাম্পল ইয়াত যদি আমি কথা কওঁ এটা সেল আছে এটো ধুনিয়া এটা সেল এই সেলটোৰ ভিতৰ যিমানখিনি এৰিয়া আছে এই এৰিয়াখিনিক আমি এন্ডো বুলি কম নে অফ কোৰ্স এন্ডো বুলি কম আৰু সেলৰ যদি বাহিৰৰ কথা পাতো হেতু কি বুলি কম আমি এক্সো এতিয়া আমি কি পাতি আছো যে সেলৰ ভিতৰত কিছুমান মেমব্ৰেনাস স্ট্ৰাকচাৰ থাকে অফ কোৰ্স ইউক্যারিওটিক সেলত আমি দেখা পাও ইউক্যারিওটিক সেলত আমি বহুতো মেমব্রেন থকা স্ট্রাকচার দেখা পাও সেলৰ ভিতৰত ফৰ এক্সাম্পল আমি যদি কথা পাও পাতো নিউক্লিয়াস তো এটা মেমব্রেন থকা স্ট্রাকচার হয় না আৰু এটো কোড আছে সেলৰ ভিতৰত আছে এন্ডো সিস্টেম এন্ডো ইনসাইড আছে হয় না তো এটো এটা মেমব্রেনাস সিস্টেম তাৰপিছত আমি যদি কও নিউক্লিয়াসতে লাগি থাকে এনেকুৱা এন্ডোপ্লাজমিক ৰেটিকুলাম ইয়েস এন্ডোপ্লাজমিক ৰেটিকুলাম এই আৰু নিজৰ মেমব্রেন আছে তাৰপিছত যদি কও আমি গোলগি অ্যাপারেটাস এবলা কি এলা মেমব্রেন থাকা স্ট্রাকচার হয় না আমি যদি কও তোমার লাইসোজোম আমি যদি কও ভ্যাকিউল এটো এটা ভ্যাকিউল তো এটো এই ভ্যাকিউলটোৰ কি আছে এই মেমব্রেন আছে না এখন মেমব্রেন আছে আমি সেল মেমব্রেনৰ কথাটো জানো এখন সেল মেমব্রেন কোষৰ আবৰণ এখন আছে মই গম পালো কিন্তু কোষৰ ভিতৰতো এনেকুৱা বহুতো অৰ্গানেলিজ আছে যাৰ মেমব্রেনস আছে নিউক্লিয়াসৰ নিজৰ মেমব্রেন আছে আমাৰ যদি ইয়াত মাইটোকন্ড্ৰিয়াৰ কথা কও মাইটোকন্ড্ৰিয়াৰ এয়া নিজৰ মেমব্রেন আছে আউটাৰ মেমব্রেন ইনাৰ মেমব্রেন যদি ক্লোৰোপ্লাস্টৰ কথা পাতো ক্লোৰোপ্লাস্টৰ দুখন মেমব্রেন আছে সো আমাৰ সেলৰ ভিতৰতো এনেকুৱা বহুত ধৰণৰ মেমব্রেনাস স্ট্ৰাকচাৰ আছে যোনবিলাক নেকি যাৰ নেকি নিজৰ মেমব্রেন থাকে নিজস্ব মেমব্রেন থাকে বাট এন্ডোমেমব্রেন সিস্টেম বুলি যদি মই মেইনলি কও এন্ডোমেমব্রেন সিস্টেমত গুটেবিলাক মেমব্রেনাস স্ট্রাকচার গুটেবিলাক অর্গানলি নপৰে নট অল অর্গানলি সেলৰ ভিতৰত থকা সব অর্গানলিকে আমি এন্ডোমেমব্রেন সিস্টেমৰ আন্ডাৰত কনসিডাৰ নকৰো আমি মাত্ৰ 4টা অর্গানলি যোনকিটা আছে সেইকিটাকে এন্ডোমেমব্রেন সিস্টেমৰ আন্ডাৰত পেলাও কিয় পেলাও মই বুজাই আছো সো এন্ডোমেমব্রেন সিস্টেমৰ আন্ডাৰত যোনকিটা অর্গানলি থাকিব সেইকিটা হল এন্ডোপ্লাজমিক ৰেটিকুলাম next to whole Golgi apparatus next to whole vacuole আৰু finally whole lysosome তো এই 4টা অর্গান লিখে আমি একচুয়ালি এন্ডোমেমব্রেন সিস্টেমৰ আন্ডাৰত কনসিডাৰ কৰো কিয় কনসিডাৰ কৰো বিকজ সেলৰ ভিতৰত এই 4টা অর্গান লিয়ে এটা সিস্টেমত কাম কৰে মই কি কলো যে সেলৰ ভিতৰতো এই 4টা অৰ্গানলিয়ে এটাৰ ওপৰত আনটো মানে লিংক যোনবিলাক ফাংচন আছে এই 4টা অৰ্গানলিয়ে মিলি পেলাই এটা সিস্টেমত কাম কৰে আৰু সেই কাৰণে এহেতক আমি এন্ডোমেমব্রেন সিস্টেমৰ আন্ডাৰত পেলাও অফ কোৰ্স সেলৰ ভিতৰত আৰু বহুতো অৰ্গানলি আছে ফৰ এক্সাম্পল আমাৰ তাত মাইটোকন্ড্ৰিয়া আছে যাৰ নিজস্ব মেমব্রেন আছে হয়নে ফৰ এক্সাম্পল আমাৰ ক্লোৰোপ্লাস্ট আছে যাৰ নিজস্ব মেমব্রেন আছে ফৰ এক্সাম্পল পেৰক্সিজম আছে যাৰ নিজস্ব মেমব্রেন আছে বাট এইবিলাক মাইটোকন্ড্ৰিয়া হক ক্লোৰোপ্লাস্ট হক পেৰক্সিজম হক এহেত এন্ডোমেমব্রেন সিস্টেমৰ পাৰ্ট নহয় ইম্পৰ্টেন্ট এমসিকিউ সো তোমালোক দি দিব যে ইয়াৰ ভিতৰত কোনটো এন্ডোমেমব্রেন সিস্টেমৰ পাৰ্ট হয় নহয় মনত কেনেকৈ ৰাখিবা যে আমাৰ এন্ডোমেমব্রেন সিস্টেমত অকল এই 4টা অৰ্গানলি আছে আৰু এই 4টা অৰ্গানলি মনত ৰখা এটা ট্ৰিকটো হল ভেকুলি গোল মানে মৰি গল গোল লাইফ এন্ড ভেকুলি গোল তোমাৰ আমি কোন হয় এই গোল মৰিলাও ভেকুলি গোল লাইফ এন্ড এটো ইয়াৰ পৰা কি ওলাব ভেকুলি পৰা ওলাব ভেকিউল গোলৰ পৰা ওলাব গোলগি বডিজ বা গোলগি অ্যাপাৰেটাস লাইফৰ পৰা ওলাব লাইসোজোম আৰু এন্ডৰ পৰা ওলাব এন্ডোপ্লাজমিক ৰেটিকুলাম মই আকৌ এবাৰ কৈ দিছো এন্ডোমেমব্রেন সিস্টেমত কোন কিটা অৰ্গানলি আছে হেতু মনত ৰাখিবলে এটা সিম্পল নিমনিক হেতু হল ভেকুলি গোল লাইফ
এন্ড বেচাৰা সো ভেকুলি পা ভেকুল মনত ৰাখিব গোলগি বডিজ লাইফ লাইসোজোম মনত ৰাখিবা আৰু এন্ডৰ পৰা মনত ৰাখিবা কি এন্ডোপ্লাজমিক ৰেটিকুলাম ওকে বাকি জি বিলাক অৰ্গেনেল আছে হেবিলাক এন্ডোমেমব্ৰেন সিস্টেমৰ পাৰ্ট নহয় যদিও হেহতৰ নিজস্ব মেমব্ৰেন আছে এতিয়া কথা হল আমি এই প্ৰত্যেকটো অৰ্গেনলি ডিটেইলছত ডিসকাস কৰিব লাগে এন্ডোমেমব্ৰেন সিস্টেমৰ প্ৰত্যেকটো অৰ্গেনলি আমি ডিটেইলছত ডিসকাস কৰিম প্লিজ ধ্যান দিবা খুব ইন্টাৰেষ্টিং টপিক আৰু খুব ইম্পৰ্টেন্ট টপিক ওকে আৰু কিয় এই এন্ডোমেমব্ৰেন সিস্টেমটো ইমান ইম্পৰ্টেন্ট আমাৰ সেলৰ নিজৰ ফাংশনিংৰ কাৰণে হেতু তুমি ডেপথত গম পাবা ওকে লেটস focus first on endoplasmic reticulum প্ৰথমতে আমি endoplasmic reticulum ডিসকাস কৰিম তাৰপিছত আমি Golgi apparatus বা Golgi bodies ৰ কথা পাতিম তাৰপিছত আমি লাহেকে লাইসোজোমলৈ যাম আৰু ফাইনালি আমি ভেকিউল চাম এটা এটাকে সিকুৱেন্সিয়ালি আমি বস্তুখিনি ক্লিয়াৰ কৰিম ওকে নাও let first clear endoplasmic reticulum ধ্যান দিবা একদম ফোকাস কৰিবা ঠিক আছে এন্ডোপ্লাজমিক ৰেটিকুলাম এটো এটা এন্ডোমেমব্ৰেন সিস্টেমৰ পাৰ্ট হয় নে অফ কোৰ্স হয় এটা এন্ডোপ্লাজমিক ৰেটিকুলামৰ যদি কথা পাতো মই আকি লম তেতিয়া তোমালোকে ভালকৈ বুজিব পাবা এটো এটা সেল yes এখন কি আকিলো মই এখন সেল মেমব্ৰেন আকিছো এটো হল নিউক্লিয়াছত আমি গম পাম অলপ পিছতকে আমি যেতিয়া পঢ়িম নিউক্লিয়াছৰ স্ট্ৰাকচাৰ নিউক্লিয়াছৰ এখন ইনাৰ মেমব্ৰেন থাকে আৰু নিউক্লিয়াছৰ এখন আউটাৰ মেমব্ৰেন থাকে এখন আউটাৰ মেমব্ৰেন ঠিক আছে সো এই আউটাৰ মেমব্ৰেনে দিয়ে এটা ধুনিয়া স্ট্ৰাকচাৰ বনাই ইন্টাৰনাল স্ট্ৰাকচাৰ মানে আউটাৰ মেমব্ৰেন দিয়ে এটা ধুনিয়া স্ট্ৰাকচাৰ বনাই এনেকুৱা যোনখন নেকি সেলটোৰ চাৰিও পিনে এনেকে বিওপি থাকিব পাৰে সো সেলৰ ভিতৰতে যদি সোৱা এটো সেল অফ কোৰ্স এটো সেল সো দিস ইজ এ সেল সেলৰ যদি ভিতৰ অংশখিনিও সোৱা অফ কোৰ্স ধ্যান দিবা দেই সেলৰ যদি ভিতৰ অংশখিনিও সোৱা ভিতৰ অংশখিনিটো আৰু এটা ভিতৰ অংশ বনিছে বুজাও পাৰিছো না মই মানে সেলৰ ভিতৰ যোনখিনি খালি জায়গা আছিল সেই খালি জায়গাটো আৰু এটা স্ট্ৰাকচাৰ বনিছে যোনটো নেকি হল মই এখন মই তোমাক বুজাবলে এটো মই মুছি লৈছো ধুনিয়াকে আকৌ বুজাম ফৰ এক্সাম্পল এটো সেলৰ ভিতৰ অংশ yes of course এটো সেলৰ ভিতৰ অংশ এটো হল নিউক্লিয়াছ এতিয়া এই ভিতৰ অংশখিনি চাবা দে ভিতৰ অংশখিনি আমি আকৌ ভাগ কৰিম ইনটু এন more inside space for example এই নিউক্লিয়াছৰ আউটাৰ মেমব্ৰেন খনে কি কৰিছে সেলৰ ভিতৰ অংশখিনি আৰু ভিতৰৰ অংশ এখনত ভাগ কৰিছে আৰু এটো বুজিছানে এখন আউটাৰ মেমব্ৰেনখন সো এতিয়া যদি চাও সেলৰ ভিতৰখিনি এখিনি হল হনে আৰু ইয়াৰ ভিতৰটো আৰু এখিনি অংশ বনি গল এখিনি কও আমি ইনসাইড ER আৰু এইখন যোনখন আউটাৰ মেমব্ৰেনৰ পৰা এইখন যোনখন মেমব্ৰেন বনিছে এখনক কও আমি এন্ডোপ্লাজমিক ৰেটিকুলাম মানে কি বুজিছানে ৰেটিকুলাম মানে হল জালি নিচিনা এটা স্ট্ৰাকচাৰ তো সেলৰ ভিতৰত যদি সোৱা এইবিলাক জালি নিচিনা স্ট্ৰাকচাৰ নিউক্লিয়াছৰ পৰা উলাই পেলাই একদম ফেলি থাকে গুটেখন আৰু এই স্ট্ৰাকচাৰটোৱে কি কৰিছে সেলৰ ভিতৰ অংশখিনি এটা দুটা কম্পাৰ্টমেন্টত ভাগ কৰিছে এটো এটা কম্পাৰ্টমেন্ট এখিনি কম্পাৰ্টমেন্ট আৰু ইয়াৰ ভিতৰটো এখিনি এটা কম্পাৰ্টমেন্ট তো ইনসাইড ER এটা কম্পাৰ্টমেন্ট বনিছে এটো কো আমি লুমিনেল স্পেস কি বুলি কৈছো আমি লুমিনেল স্পেস আমি বেলেগ এটা কালাৰ লওঁ এটো ইনসাইড ER হয়নে যাক আমি লুমিনেল স্পেস বুলিও কওঁ আৰু আউটসাইড ER এটো কো আমি কওঁ এক্সট্ৰা লুমিনেল স্পেস আমি কওঁ this is called extra luminal space যোনখিনি একচুয়ালি আমি সাইটোপ্লাজম বুলি কওঁ এতিয়া আমি যে সাইটোপ্লাজম বুলি যে আগতে
তোমালোকে যেতিয়া বাচ্চা আছিলা ক্লাস 9 10 পঢ়ি আছিলা তেতিয়া আমি কওঁ এটো সেল এটো নিউক্লিয়াস আৰু এইখিনি হল গুটেখিনি সাইটোপ্লাজম এতিয়া আমি কি গম পাইছো যে একচুয়ালি নিউক্লিয়াসৰ পৰা যোনখিনি এন্ডোপ্লাজমিক ৰেটিকুলাম ওলায় সেইখিনি আকৌ ভাগ কৰিছে ইনটু লুমিনেল আৰু এক্সট্ৰা লুমিনেল স্পেস যোনখিনি হে একচুয়ালি সাইটোপ্লাজম यस তো সাইটোপ্লাজম খিনি হল এক্সট্ৰা লুমিনেল স্পেস একদম ভিতৰৰ অংশখিনি আকৌ এন্ডোপ্লাজমিক ৰেটিকুলাম হে ঘেৰি ৰাখি যায় यस নাও এতিয়া যদি এই এন্ডোপ্লাজমিক ৰেটিকুলাম স্ট্ৰাকচাৰটো সোয়া ফৰ এক্সাম্পল এন্ডোপ্লাজমিক ৰেটিকুলামটো মই যদি ব্ল্যাক কালাৰ দি আকো এনেকে এইখিনি হল এন্ডোপ্লাজমিক ৰেটিকুলাম মানে অফ কোৰ্স এইখিনি এন্ডোপ্লাজমিক ৰেটিকুলাম সোয়া এন্ডোপ্লাজমিক ৰেটিকুলামত কিছুমান ৰাইবোজোমস এটাচ হৈ থাকে এনেকে কিছুমান এবিলাক কি হল এবিলাক হল ৰাইবোজোমস তো দিস আৰ ৰাইবোজোমস এবিলাক হল যোনবিলাক ৰাইবোজোমস এটাচ হৈ আছে এবিলাক ৰাইবোজোম এটাচ হৈ আছে দিস আৰ এটাচড ৰাইবোজোম আৰু এই ৰাইবোজোমস এটাচ যে হৈ আছে এই ৰাইবোজোমে এন্ডোপ্লাজমিক ৰেটিকুলামটোক এটা ৰাফ লুক দিয়ে ফৰ এক্সাম্পল মোৰ যদি গালখনত যদি ফুট কিবা এটা আছে পিম্পলস আছে তেতিয়া মই সুলে কেনেকুৱা ৰাফ যেন পাম না নাই তো এন্ডোপ্লাজমিক ৰেটিকুলামটো যেতিয়া ৰাইবোজোমস বিলাক লাগি থাকিব তেতিয়া ৰাফ এটা খহটা এটা লুক আহিব নাই খহটা এটা ফেস আহিব তো এই যত রাইবোজোমস লাগি থাকে সেইখিনিক আমি কওঁ রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম তো এন্ডোপ্লাজমিক ৰেটিকুলামৰ মানে দুটা ভাগ আছে এটা হল রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু যোনখিনিত লাগি নাথাকে যোনখিনিত একো নাই হয় সো যোনখিনিত একো নাই যোনখিনিত মানে রাইবোজোমস লাগি থাকা নাই সেইখিনিক আমি কি বুলি কওঁ সেইখিনি কওঁ আমি স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম ইম্পৰ্টেন্ট পইণ্ট জানিবলগীয়া যে ৰেটিকুলামৰ ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামে কি বনায় এহেতে বনায় প্ৰটিন সিনথেসিস কৰে খুব প্ৰটিন বনায় প্ৰটিন সিনথেসিস কৰে আৰু স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে কি কৰে লিপিড সিনথেসিস কৰে আৰু মোস্ট ইম্পৰ্টেন্টলি লিপিড ইন এনিমেলছৰ যদি কথা কওঁ এই লিপিড বিলাক কি টাইপৰ জানেনে স্টেৰয়েডাল হৰমন বনায় স্টেৰয়েডাল হৰমনছ বিলাক বনায় স্টেৰয়েডাল হৰমনছৰ এক্সাম্পল যদি কোৱা আমি পাম টেস্টোস্টেৰন যোননেকি আমাৰ মেইন হৰমন টেস্টোস্টেৰন হয়নে টেস্টোস্টেৰনৰ কথা পাতিব পৰা প্ৰজেষ্টেৰনৰ কথা পাতিব পৰা প্ৰজেষ্টেৰন তাৰপিছত তোমালোকে কৰ্টিসলৰ কথা পাতিব পৰা এইবিলাক হল স্টেৰয়েডাল হৰমন কোড বনিছে একচুয়ালি আমাৰ বনিছে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামৰ বনিছে সো এইখিনি হল এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা ওকে সো এন্ডোপ্লাজমিক ৰেটিকুলামৰ যদি স্ট্ৰাকচাৰ আমি কথা পাতো এতিয়া যদি আমি গুটে এন্ডোপ্লাজমিক ৰেটিকুলামটো আমি সামাৰাইজ কৰো এন্ডোপ্লাজমিক ৰেটিকুলামত আমি কি পালো যে এন্ডোপ্লাজমিক ৰেটিকুলাম একচুয়ালি দুটা ভাগত ভাগ কৰা হল এটা হল আৰইআৰ ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম এটা হল স্মুথ ইআৰ এসইআৰ বুলি কওঁ স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ মেইন ফাংচন হল প্ৰটিন সিনথেসিস আৰু স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামৰ কাম হল লিপিড সিনথেসিস কৰা মনত থাকিব লিপিড সিনথেসিস These example যদি সোয়া হেবলা হল স্টেৰয়েডাল হৰমন কেনকা ধৰণৰ লিপিড স্টেৰয়েডাল ইন এনিমেলস স্টেৰয়েডাল হৰমনস বিলাক বনায় এটা ইম্পৰ্টেন্ট এমসিকিউ যদি কথা কওঁ ইয়াৰ পৰা আহিব লগিয়া যে আমি যদি কওঁ এটা সেল আছে যোনটো সেলত মানে এক্টিভ প্ৰটিন সিনথেসিস হৈ আছে এক্টিভ প্ৰটিন সিনথেসিস আৰু প্ৰটিনস বিলাক সেই সেলটোৰ পৰা বহুতো প্ৰটিন ওলাই গৈছে নতুন প্ৰটিন বনিছে ওলাই গৈছে সো তাত ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ মাত্ৰা এমাউন্ট কম হ'বনে বেছি হ'ব তাত আমি যদি মাইক্ৰোস্কোপৰ ওপৰত যদি সেই সেলটো চাওঁ তেতিয়া ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম কম থাকিবনে বেছি থাকিব তোমাৰ কি লাগিছে অফ কোৰ্স বেছি থাকিব কাৰণ যিমান ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বেছি হ'ব হিমান প্ৰটিন সিনথেসিস বেছি হ'ব সো দিস ওয়াজ এন ইম্পৰ্টেন্ট কনসেপচুৱেল কোৱেশ্চন তোমাক সুধিব পাৰে এন্ডোমেমব্ৰেন সিস্টেম ইমানখিনি জানিলে হল নেক্সট আমি অৰ্গানলিটো জলে যাওঁ এন্ডোমেমব্ৰেন সিস্টেমৰ নেক্সট অৰ্গানলি কোনটো হল এন্ডোমেমব্ৰেন সিস্টেমৰ নেক্সট অৰ্গানলি যোনটো আমি কথা পাতিম হেতু হল গোলগি এপাৰেটাছ আচ্ছা কথা হল গোলগি এপাৰেটাছ প্ৰথমবাৰৰ কাৰণে কোনে ডিস্কভাৰ কৰিছিলে তেওঁ হল কেমিলো গোলগি কিমান চনত 1898 স্যার মনত ৰাখিব লাগিব মানে অফ কোৰ্স লাগিব ইম্পৰ্টেন্ট এমসিকিউ এনসিআরটি লাইন মানে মনত ৰাখিব লাগিব নাও
এটা গোলগি এপাৰেটাছৰ যদি কথা কোৱা গোলগি এপাৰেটাছৰ আমি প্ৰথমতে ষ্ট্ৰাকচাৰটো চাই লওঁ কেনেকুৱা মই সেলটো আঁকি লওঁ সেলৰ ওপৰত আমি ডিসকাস কৰিম ওকে আমি ফৰ এক্সাম্পল দিস ইজ এ সেল ফৰ এক্সাম্পল দিস ইজ এগেইন এ সেল প্লান্ট সেল এনিমেল সেলৰ মাজত ডিফাৰেন্স নাই অকল এটাই ডিফাৰেন্স আছে কি প্লান্ট সেলত সেল ওয়াল থাকে আৰু দুটামান ডিফাৰেন্স আছে অফ কোর্স প্লান্ট সেলত আমি দেখা পাম এতিয়া ভেকিউলটো বহুত ডাঙৰ কিন্তু গোলগি এপাৰেটাছটো একো ডিফাৰেন্স নেপোৱা সেম এনিমেল সেলত প্লান্ট সেলত একে ধৰণৰ পাবা তোমাৰ ইয়াৰ আগত যে পঢ়িছিলো আমি এন্ডোপ্লাজমিক ৰেটিকুলাম হেতু একে ধৰণৰে পাবা একো টেনচন লব নালাগে বুজি পাইছানে সো গোলগি এপাৰেটাছ আৰু প্ৰোক্যাৰিওটিক সেলত পামনে আমি এইবিলাক বস্তু এন্ডোমেমব্ৰেন সিস্টেমে নাপাও তাত অৰ্গানলিস নাই প্ৰোক্যাৰিওটিক সেলত তেতিয়া কোড এইবিলাক গোলগি এপাৰেটাছ পাবা এন্ডোপ্লাজমিক ৰেটিকুলাম পাবা হেনটেন পাবা একো বস্তুৱে নাই প্ৰোক্যাৰিওটিক সেল ইজ খালি খালি হয় না নাও গোলগি এপাৰেটাছৰ যদি কথা পাতা মই আকি আছো না এটো নিউক্লিয়াছ yes নিউক্লিয়াছৰ আউটাৰ মেমব্ৰেনখন দি কন্টিনিউয়েশন হৈছে কিহৰ আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলামৰ হয় না গুটে জালিখনৰ মই এনেকে আকিব পাম হয় না ফৰ এক্সাম্পল এনেকে আকিব পাম মই এন্ডোপ্লাজমিক ৰেটিকুলামটো আকিলো গল এতিয়া যদি সোৱা এন্ডোপ্লাজমিক ৰেটিকুলামৰ লগতে লাগি থাকে তোমাৰ গোলগি এপাৰেটাছ বিলাক তো কেমিলিও গোলগি কি দেখিছে যে নিউক্লিয়াছৰ ওচৰে পাজৰে মানে ফৰ এক্সাম্পল এন্ডোপ্লাজমিক ৰেটিকুলাম এনেকৈ গৈছে সো ওচৰে পাজৰে কিছুমান ফ্ল্যাট sac like structure থাকে flat sac like structure কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল মই যদি আকু গোলগি এপাৰেটাছটো যদি আকু এনেকুৱা ধৰণৰ হ'ব সোৱা ফৰ এক্সাম্পল মই নিউক্লিয়াছটো ভালকে আকিব আকা নাই এটো বেয়াকে আকিছো মই ফৰ এক্সাম্পল এখন হল এন্ডোপ্লাজমিক ৰেটিকুলাম এতিয়া চাবা মই গোলগি এপাৰেটাছ বিলাক আকিম কেনেকে ধৰণে ফ্ল্যাট এনেকুৱা সৰু সৰু sac like structure ওকে আৰু মই আকা ষ্টাইলটো দেখিছানে প্ৰথমতে মই এনেকে কনভেক্স টাইপৰ ৰাখিছো মানে নিউক্লিয়াছটো এটো নিউক্লিয়াছ আৰু এই এৰিয়াটো মই কি কেনেকে ৰাখিছো কেনেকুৱা টাইপৰ ৰাখিছো এটো কনভেক্স টাইপৰ ৰাখিছো যাক আমি সিস সাইড বুলিও কওঁ আৰু এই পিনে যদি প্লাজমা মেমব্ৰেন এটো প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন হয়নে প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন হয় সো এটো সাইডে বস্তুটো আহি পেলাই এনেকে ঘুৰি গৈছে উল্টা হৈ গৈছে প্ৰথমতে এনেকে আছিল নিউক্লিয়াছৰ পিনে মুখকে আছিল এনেকে হয়নে আৰু আমি যদি এই পিনৰ পৰা চাওঁ এটো হল গোলগি এপাৰেটাছৰ সিস সাইড আৰু এই পিনে যদি চাওঁ এটো হল ট্ৰান্স সাইড বা কনকেভ অৰ ট্ৰান্স সাইড এতিয়া মই কিয় ইমান গুৰুত্ব দি আছো স্যাৰ সিস কি ট্ৰান্স কি বা কনভেক্স কি কনকেভ কি বিকজ এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট কনসেপ্ট নিটৰ কাৰণে মই বুজাই দিছো না এতিয়া কি হয় যোনবিলাক বস্তু ইয়াৰ পৰা বনে ফৰ এক্সাম্পল কিছুমান বস্তু নিউক্লিয়াছৰ পৰা বনি আহিছে নিউক্লিয়াছৰ ভিতৰত প্ৰটিনছ বনিছে এন্ডোপ্লাজমিক ৰেটিকুলামত লিপিড বনিছে মানে কাৰণ ইয়াত ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আছিল প্ৰটিন বনিছে ইয়াত স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম আছে লিপিড বনিছে এই লিপিড প্ৰটিনছ বিলাক কি হয় এনেকে সৰু সৰু টুপুলা হিচাপে ভেসিকেলছ হৈ পেলাই ৰাফ মানে আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা ওলাই আহি পেলাই বস্তুবিলাক খুমাই কত গোলগি এপাৰেটাছত সোমায় তে খুমাই পেলাই লাহে লাহে কি হ'ব ই মেচিউৰ হ'ব ই লাহে লাহে খুমাইছে কত সিস সাইডে খুমাইছে প্ৰথমতে হয়নে মন ৰাখিবা ই লাহে লাহে এন্ডোপ্লাজমিক ৰেটিকুলামৰ বস্তুবিলাক যোনবিলাক বনি আহি আছে সেইবিলাক বনিছে আৰু খুমাইছে কোনপিনে প্ৰথমতে সিস বা কনভেক্স সাইডে খুমাইছে আৰু এই সাইডটোক আমি ফৰ্মিং ফেজ বুলিও কওঁ কি বুলি কওঁ ফৰ্মিং ফেজ বনি আছে নতুনকে মানে বস্তু বনি আছে ইয়াত ফৰ্মিং ফেজ আৰু লাহেকে ই লাহে লাহে যেতিয়া এই বস্তুবিলাক গোলগি এপাৰেটাছৰ ভিতৰত সোমাব ইয়াৰ মডিফিকেশন হ'ব যি বস্তু বনিছিল যি প্ৰটিন সোমাইছে বা যি লিপিডছ বনিছে এইবিলাকৰ কি হৈ আছে মডিফিকেশন হৈ আছে মডিফিকেশন কেনেকুৱা ধৰণৰ যেনেকৈ প্ৰটিনটোত কিবা গ্লাইকোলিপিডছ লাগিছে প্ৰটিনটোত গ্লুকোজ লাগিছে বেলেগ তোমাৰ তাত গ্লাইকোসাইলেশন হৈছে হলে মিথাইলেশন হৈছে হেনতেন বহুতো মডিফিকেশন হ'ব পাৰে এইবিলাক নতুন প্ৰটিনছ লিপিডছ বিলাকৰ আৰু লাহে লাহে কি হৈছে লাহে লাহে এইবিলাক পাছ হৈছে কোলে টুৱাৰ্ডছ দা কনকেভ সাইড অৰ ট্ৰান্স ফেজ লাহে লাহে বস্তুবিলাক
বনি বনি ওলাই আহিছে আৰু যোনটো একদম কনকেভ সাইড এটুক আমি কি বুলি কওঁ ম্যাচিউৰিং ফেজ বুলিও কওঁ কি বুলি কৈছো ম্যাচিউৰিং ফেজ মানে কি বস্তুবিলাক ফৰ্মিং ফেজত সোমাইছিলে এটু সাইডে বস্তুবিলাক টুপুলা বান্ধি পেলাই এতিয়া লাহে লাহে ওলাই যাব ম্যাচিউৰিং ফেজ তো কি হৈছে যোনবিলাক প্ৰটিনছ বনে বা যোনবিলাক লিপিডছ বনে সেইবিলাক কি হয় সৰু সৰু কি হয় টুপুলা হয় সৰু সৰু পেকেটত আমাৰ এই গোলগি এপাৰেটাছৰ সৰু সৰু মেমব্ৰেন গোলগি এপাৰেটাছৰ দি সৰু সৰু পেকেটত ওলাই পেলাই আইদাৰ সেলটোৱে ইউজ কৰিব পৰাকে সেই প্ৰটিনবিলাক সেলটোৰ ভিতৰতে থাকি যায় ইন্ট্ৰাসেলুলাৰ সেলৰ ভিতৰত থাকি যায় বা সেলটোৰ বাহিৰলৈ ওলাই যায় বেলেগ কামৰ কাৰণে বেলেগ প্ৰটিনছ বেলেগ লিপিডছ সেলটোৰ বাহিৰলৈ যেনেকৈ এনজাইম যেনেকৈ আমাৰ এনজাইমছ বিলাক বনিছিলে সেইবিলাক কি সেলৰ ভিতৰতে থাকে সেলৰ বাহিৰলৈ যায়গে হয়নে সো সেই এনজাইমছ প্ৰটিনছ বিলাক কিন্তু বনিছিলে ক'ত নিউক্লিয়াছৰ পৰা বনি আহিছে এন্ডোপ্লাজমিক ৰেটিকুলামৰ বনিছে এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা লাহেকে সোমাইছে তোমাৰ গোলগি এপাৰেটাছত প্ৰথমতে সিস সাইডত তাৰপিছত লাহে লাহে গৈ পেলাই কনকেভ সাইডৰ মেচিউৰ হৈ পেলাই ওলাই গৈছে সো আমি অলৰেডি গম পাই আছো যে কি এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু তোমাৰ যোনটো গোলগি এপাৰেটাছ আছে তাৰ ফাংচনছ খিনি অলৰেডি লিংক হৈ আছে কাৰণ গোলগি এপাৰেটাছত যি বস্তু বনিছে সেইবিলাক লাহে লাহে ওলাই আছে এতিয়া কথা হ'ল এই ফ্ল্যাট সেক লাইক স্ট্ৰাকচাৰে দেখিছা এনেকুৱা যে এইবিলাক দেখিছা স্ট্ৰাকচাৰ বিলাক এইবিলাকক কি বুলি কওঁ আমি জানানে এইবিলাকক কওঁ আমি এটা কওঁ সিস্টাৰনি কি বুলি কৈছো সিস্টাৰনি এই সিস্টাৰনি বিলাকৰ সাইজ কিমান 0.5 to 1.0 micrometer so this is the size of মই আকৌ লিখি দিও যাতে তোমালোকৰ খেলিমেলি নহয় ইয়াৰ সাইজ হল সিস্টাৰনি সাইজ বিলাক হল 0.1 to 1 হে তেৰিকা আকৌ খেলিমেলি গলো why 0.5 বিলাক মনত ৰাখিবা মুৰে খেলিমেলি মানে তোমালোকৰো খেলিমেলি হোৱা চান্স আছে 0.5 micrometer to 1 micrometer বুঝিলা so this is the size of cisterni now এতিয়া কথা হল গোলগি এপাৰেটাছ আমি কি বনা দেখিলো আমি দেখিলো যে ইয়াত কি হয় বস্তুবিলাক প্যাকেজ হয় গোলগি এপাৰেটাছৰ মেইনলি ফাংশন খিনি কি what is the function ইয়াত হয় প্যাকেজিং অফ মেটেৰিয়েল দেখিছা নহয় প্যাকেজিং অফ মেটেৰিয়েল বা প্যাকেজিং অফ সাবস্টেন্স হৈছে নাই প্যাকেজিং অফ মেটেৰিয়েল বা প্যাকেজিং অফ সাবস্টেন্স হৈছে বস্তুবিলাক এনেকৈ সোমাই আহিছে প্যাকেজ হৈছে ওলাই গৈছে ইয়াত টুপুলা বনিছে হয়তো সেলৰ ভিতৰত থাকিছে নহলে সেলৰ বাহিৰলৈ গৈছে প্যাকেজিং হৈ আছে বস্তুবিলাক প্যাকেজ কৰা কাম হল গোলগি এপাৰেটাছ প্লাস গোলগি এপাৰেটাছে কি কৰে গোলগি এপাৰেটাছে কিছুমান modified proteins modified lipids বনায় যেনেকে গ্লাইকোপ্ৰোটিনছ যেনেকে গ্লাইকোলিপিডছ এইবিলাক কোড বনে আমাৰ গোলগি এপাৰেটাছত বনে ইম্পৰ্টেন্ট পইণ্ট ওকে সো দিস ওয়াজ অল এবাউট গোলগি এপাৰেটাছ এতিয়া নেক্সট আমি অৰ্গানলিটো চাম হেতু হল তোমাৰ লাইসোজোম সো নেক্সট যোনটো অৰ্গানলি আছে আমাৰ হেতু হল lysosome so this is lysosome to বহুত ইজি মই আকি দিও আকৌ সেলৰ লগত আমি ইন্টাৰলিংক কৰি বস্তুবিলাক পঢ়িম হয়নে এটো হল সেল মেমব্ৰেন নিউক্লিয়াছ আমি গুটে মেমব্ৰেন সিস্টেমখন আকৌ আকিব লাগিব so this is endomembrane system হয়নে endomembrane system this was Golgi apparatus or etu key phase this phase is what this phase is cis phase or convex side or this is forming phase মনত থাকিবনে CCF এটু সাইডে কি এনেকুৱা হৈ যাব বস্তুটো এটু হ'ব ট্ৰান্স ফেজ এটুক আমি কনকেভ ফেজ বুলিও কওঁ আৰু এটুক আমি ম্যাচিউৰিং ফেজ বুলিও কওঁ কিয় কৈছে হেবিলাক সব মই তোমালোকক এক্সপ্লেইন কৰিলো এতিয়া চোৱা এতিয়া ঘটনা এটা চোৱা
ইয়াৰ পৰা বস্তুবিলাক বনি আহি আছে বনি আছে এতিয়া যোনবিলাক ধৰি লোৱা ইয়াৰ পৰা প্ৰটিনছ বা এনজাইম যি বনি আছে এনজাইমছ ফৰ এক্সাম্পল এনজাইমছ বিলাক বনি আছে কিবা কিবি প্ৰটিনছ বনি আছে এতে কি কৰে এইবিলাক আহি পেলাই গোলগি এপাৰেটাছৰ পৰা এনেকে টুপলা বানি টুপলা হৈ ওলাই যায় পেকেজিং হৈ ওলাই যায় একচুয়ালি এই টুপলাবিলাক কি ধৰণৰ এইবিলাক হল ভেসিকেলছ সৰু গুল টুপলা এই ভেসিকেলছ বিলাক মেমব্ৰেন বাউন্ড হয় না অফ কোর্স মেমব্ৰেন বাউন্ড এইবিলাক মেমব্ৰেন বাউন্ড ভেসিকেলছ এইবিলাক হল মেমব্ৰেন বাউন্ড ভেসিকেলছ আৰু এই ভেসিকেলছ বিলাকৰ ভিতৰত কি জমা হৈ আছে জানানে এই টুপলা বিলাকৰ ভিতৰত জমা হৈ আছে হাইড্ৰোলাইটিক এনজাইমছ ডেঞ্জাৰ এনজাইমছ আছে ইয়াত ডেঞ্জাৰ এনজাইমছ হাইড্ৰোলাইটিক এনজাইমছ কেনেকুৱা ধৰণৰ এনজাইমছ ফৰ এক্সাম্পল এনজাইমৰ যদি কথা কওঁ এইবিলাক হল হাইড্ৰোলেসেছ ইয়াৰ যদি এক্সাম্পল চোৱা ইয়াত পাবা তোমালোকে প্ৰোটিয়েজ ইয়াত পাবা তোমালোকে লাইপেজ ইয়াত পাবা তোমালোকে কাৰ্বোহাইড্ৰেটছ ইয়াত পাবা তোমালোকে নিউক্লিয়েজ এতিয়া তোমালোকে মন কৰিবা যেতিয়া কিবা এটা বস্তুৰ পিছত এছ লাগি যায় হেতু মানে এটা এনজাইম হয়নে আৰু জিহৰ পিছত এনজাইমটো লাগিছে সেই এনজাইমটো হেতুৰ ওপৰত কাম কৰে ফৰ এক্সাম্পল প্ৰোটিয়েজ মানে তোমালোকে কি বুজি আছা যে ই প্ৰটিনৰ ওপৰত কাম কৰিব এই এনজাইমটোৱে প্ৰটিনৰ ওপৰত কাম কৰিব প্ৰটিন ভাঙিব প্ৰটিন নাইকিয়া কৰিব প্ৰটিন টুকুৰা কৰিব লাইপেজ মানে কি ই লিপিড ভাঙিব লিপিডবিলাক নাইকিয়া কৰিব লিপিডবিলাক নষ্ট কৰিব লাইপেজ কাৰ্বোহাইড্ৰেটছ মানে কি বুজিছা এটো এটা এনেকুৱা এটা এনজাইম যোন নেকি কাৰ্বোহাইড্ৰেটৰ ওপৰত কাম কৰিব সো কাৰ্বোহাইড্ৰেটবিলাক যোনবিলাক অলাগতিয়াল কাৰ্বোহাইড্ৰেট বা অতিৰিক্ত কাৰ্বোহাইড্ৰেট সেইবিলাক এইবিলাক এনজাইমে নষ্ট কৰিব নিউক্লিয়াছ মানে কি এইবিলাকে কি কৰিব ডিএনএ বা আৰএনএ খিনি মানে নিউক্লিক এসিডৰ ওপৰত কাম কৰিব নিউক্লিক এসিড বিলাক ভাঙিব নাইকিয়া কৰিব ইয়েস এতিয়া কথা হল এই লাইসোজোমক আমি আন এটা নাম দিও এটাৰ আনটা নাম কি সুইসাইডাল ব্যাগ বুলিও কওঁ সুইসাইডাল ব্যাগস বুলিও কওঁ কিয় কওঁ জানে বিকজ ইয়াৰ ভিতৰত যোনবিলাক হাইড্ৰোলাইটিক এনজাইম আছে সেইবিলাকে যিকোনো বস্তু টুকুৰা কৰি পেলাই নাইকিয়া কৰিব পাৰে নষ্ট কৰিব পাৰে আৰু এনেকুৱাও সিচুৱেশন কেতিয়াবা যদি হৈ যায় যে গোটেইটো সেলটোক মাৰিব লাগে কেতিয়াবা সেলস বিলাক ক্যান্সাৰাছ সেল হৈ যায় সেলটোত অতিৰিক্ত ওয়েস্ট মেটেৰিয়েল জমা হৈ যায় আৰু সেলটো মানে জিয়াই থাকিব নোৱাৰে তেতিয়া কি কৰে এই লাইসোজোম বিলাক যোনবিলাক বনাইছো আমি লাইসোজোম বিলাক যোনবিলাক এতিয়া গোলগি এপাৰেটাছ পৰা খুলি আহিছে ভেসিকেলছ বিলাক এইবিলাকে নিজে ফাটি যায় নিজে যেতিয়া ফাটি যাব যেহেতু ইয়াৰ ভিতৰত ডেঞ্জাৰ এনজাইমছ বিলাক আছে প্ৰোটিয়েজ লাইপেজ কাৰ্বোহাইড্ৰেট এইবিলাক গোটেইবিলাক কি হ'ব গোটেই সেলটো নষ্ট কৰি দিব গোটেই সেলটো জলাই পুৰাই মাৰি দিব গোটেই জলাই পুৰাইটো দিয়ে গোটেই সেলটো ধুনিয়াকে নষ্ট কৰিব অটোফেজি কৰিব পাৰে ই নিজকে নিজে মাৰিব পাৰে হয়নে সেলফ ডিস্ট্ৰাকশন কৰিব সুইসাইড কৰি লব পাৰে সো হি নিজেও মৰিব আৰু নিজৰ লগতে যোনটো সেলত আছিল হি গোটেই সেলটোক লৈ ডুবিব সো দিস ইজ actually called a lysosome is called suicidal bag এটো কত ভাল কথা হয়তো কাৰণ কেতিয়াবা কিছুমান সেল এনেকুৱা সেল আছে যোনবিলাক নি ক্যান্সাৰৰ সেল হোৱা চান্স থাকে আৰু ক্যান্সাৰ সেল হোৱাটো আমাৰ হেতু সেল যদি আমাৰ বডিত থাকে কেনেবাকে জিয়াই থাকে সো হেতুৱে ক্যান্সাৰ কৰিব হয়নে সো লাইসোজোমে কি কৰে হেতু বেয়া সেলটো সেলৰ বডিত আমাৰ বডিত থাকিবল নিদিয়ে সেলটো ধুনিয়াকে নষ্ট কৰি দিয়ে ক্লিন কৰি দিয়ে আমাৰ বডিটো সো দিস ইজ এ গুড থিং নাও ইম্পৰ্টেন্ট তোমালোকৰ পইণ্টস কোনটো জানিব লাগিব নিটৰ কাৰণে যে হাইড্ৰোলাইটিক এনজাইমছ বিলাকে সদায় কিহত কাম কৰে এটা এসিডিক পিএইচত কাম কৰে এসিডিক পিএইচৰ তোমাৰ যদি মই ৰেঞ্জটো কওঁ अराउंड 4 to 5 পিএইচত ধুনিয়াকে মানে এক্টিভ হৈ থাকে তো লাইসোজোমৰ এনজাইমছ বিলাক কাম কৰিবলৈ তোমালোকৰ এটা এসিডিক pH এসিডিক এনভায়ৰনমেন্ট হোৱাটো বহুত ইম্পৰ্টেন্ট এতিয়া এটো লাইসোজোমকো কিয়নো ইমান ধুনিয়াকে এন্ডোমেমব্ৰেন সিস্টেমৰ আন্ডাৰত থোৱা হৈছে বুজি পালানে লিংকটো চোৱা যে কি হৈছে বস্তুবিলাক ওলাই আহিছে এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা নিউক্লিয়াছৰ পৰা বনি ওলাই আহিছে এন্ডোপ্লাজমিক সোমাইছে তাৰপিছত গোলগি এপাৰেটাছৰ সোমাই গোলগি এপাৰেটাছ পৰা যোনবিলাক এইবিলাক টুকুৰা ভেসিকেলছ বিলাক ওলাই আহিছে একচুয়ালি সেইবিলাকে লাইসোজোম নহয় জানো সো ই একচুয়ালি কৰ পৰা সৃষ্টি হৈছে গোলগি এপাৰেটাছৰ মেমব্ৰেনছ বিলাক সিঙি পেলাই গোলগি এপাৰেটাছৰ মেমব্ৰেন বিলাক সিঙি ই সৃষ্টি হৈছে হয়নে আৰু ই কেনেকে লিংক হৈ থাকে ফাংশন যে ফৰ এক্সাম্পল এটা প্ৰটিন বনিছে মজা প্ৰটিন এটা বনি আহি আছে ফৰ এক্সাম্পল এটো প্ৰটিন বনি আছে আৰু এই প্ৰটিনটো কিবা ডিফেক্টিভ হৈ গল হয়নে প্ৰটিনটো এটা নষ্ট কৰিব লাগে তো কি কৰিব এই প্ৰটিনটো
সেলৰ ভিতৰত নাথাকে এই প্ৰটিনটো গৈ পেলাই কি হ'ব লাইসোজমৰ ভিতৰত সোমাই যাব আৰু লাইসোজমে নষ্ট কৰি দিব ক্লিন কৰি দিব যিবিলাক অলাগতিয়াল বস্তু সেলটোক নেলাগে সেইবিলাক ট্ৰান্সফাৰ কৰি দিব ক'লে লাইসোজমলৈ ট্ৰান্সফাৰ কৰিব যোনবিলাক লাইসোজম সেলৰ ভিতৰত গোলগি বডিজ বা গুটেই এন্ডোমেম্ব্ৰেন সিস্টেমে বনাই আছে right so this is an important point to remember যে লাইসোজমে কি কাম কৰে হয়নে আমি যদি ওভাৰভিউ জানো লাইসোজমত আমি শিকিবলগীয়া কি আছে এতিয়া লাইসোজমত মেইন টপিক যদি মই সামাৰাইজ কৰি দিও লাইসোজম বিলাক কি লাইসোজম বিলাক হল মেমব্ৰেন বাউন্ড স্ট্ৰাকচাৰ এই লাইসোজম বিলাক ক'ৰ পৰা বনিছে গোলগি এপাৰেটাছৰ পৰা ওলাই আহিছে গোলগি এপাৰেটাছৰ সেক্স গোলগি এপাৰেটাছৰ তোমাৰ মেমব্ৰেনখন ভাঙি এই লাইসোজম বিলাক বনিছে গুল হৈ ভেসিকেল হিচাপে গোলগি এপাৰেটাছৰ পৰা ওলাই আহিছে লাইসোজমত বহুতো ধৰণৰ হাইড্ৰোলাইটিক এনজাইমছ থাকে হাইড্ৰোলাইটিক এনজাইমৰ এক্সাম্পল বিলাক ইম্পৰ্টেন্ট প্ৰোটিয়েজ লাইপেজ কাৰ্বোহাইড্ৰেটছ নিউক্লিয়াছ মনত ৰাখিবা কেনেকে যে প্ৰোটিন যদি আছে প্ৰোটিয়েজ ভাঙিব লিপিড যদি আছে লিপিড বিলাক নষ্ট কৰিব কাৰ্বোহাইড্ৰেটছে নষ্ট কৰিব নিউক্লিক এসিড নিউক্লিয়াছ এনজাইম বিলাকে নষ্ট কৰিব সো এইবিলাক এনজাইম যোনবিলাক এই লাইসোজমৰ এনেকুৱা সৰু টুপুলাত লাইসোজমৰ ভিতৰত যে এনজাইম বিলাক আছে এই এনজাইম বিলাকো আকৌ কেতিয়া দুনিয়াকে কাম কৰিব যেতিয়া এটা এসিডিক এনভায়ৰনমেন্ট পাব এটা এসিডিক পিএইচ পাব তো লাইসোজম বিলাকে সদায় কাম কৰিব এটা এসিডিক পিএইচ okay so this was all about your lysosome next যোনটো আমাৰ ফাইনাল আছে ফাইনাল যোনটো আমাৰ organally আছে এন্ডোমেমব্ৰেন সিস্টেমৰ হেতু হল ভ্যাকুউল প্ৰথম কথা ভ্যাকুউল আমি খুব ধুনিয়াকে কোড দেখিবলৈ পাও ভ্যাকুউল আমি দেখিবলৈ পাও ইন প্লান্টস এনিমেলছ পাও না ভ্যাকুউল পাও বাট খুব ৰেয়াৰলি খুব কম সাইজৰ সৰু সাইজৰ আৰু খুব সৰু হয়নে আমি তোমালোকৰ ভ্যাকুউলছ বিলাক দেখিবলৈ পাও আমি এমুবা ক্ষেত্ৰটো দেখিবলৈ পাও এমুবা যোনবিলাক আছে এমুবাত দেখিবলৈ পাও এস কন্ট্ৰাক্টাইল ভ্যাকুউল তাত কন্ট্ৰাক্টাইল ভ্যাকুউল হিচাপে দেখিবলৈ পাও কন্ট্ৰাক্টাইল ভ্যাকুউল হিচাপে দেখিবলৈ পাও আৰু আমি যদি প্ৰটিষ্টাৰ কথা পাতো প্ৰটিষ্টাটো আমি দেখিবলৈ পাও ভ্যাকুউলছ এস ফুড ভ্যাকুউল আমি দেখিবলৈ পাও কাৰণ প্ৰটিষ্টাৰটো নিজৰ পাকস্থলী বা হেৰি নাই তো কি হয় প্ৰটিষ্টা এইবিলাক সৰু সেল হয়নে হেবিলাক সৰু সেলে খাদ্যবিলাক খাই পেলাই ভ্যাকুউল হিচাপে সেলৰ ভিতৰত জমা কৰি ৰাখে নাও এটা ইম্পৰ্টেন্ট পইণ্ট নম্বৰ যোনটো এটা ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ প্লান্টছৰ যোনবিলাক ভ্যাকুউলছ আছে প্লান্টছৰ ভ্যাকুউলে 90% অফ দা সেল কভাৰ কৰে 90% অফ দা সেল যোনটো ভলিউম 90% অফ দা সেল ভলিউম ইজ অকুপাইড বাই ভ্যাকুউল মই এতিয়া প্লান্ট সেল এটাকে আঁকি দিওঁ ফৰ এক্সাম্পল this is a plant cell right so this is a plant cell আকৌ আমি যাও আগৰ নিচিনাকে নিউক্লিয়াছ হয়নে তাৰপিছত আমি এন্ডোমেমব্ৰেন সিস্টেম পালো তাৰপিছত আমি গোলগি এপাৰেটাছ আগিল বৰ হৈ গৈছো মই আঁকি গোলগি এপাৰেটাছ আগিল তাৰপিছত আমি কি কম তাৰপিছত সৰু লাইসোজম এনেকে ওলাই যাব পাৰে তাৰপিছত আমি ভ্যাকুউলটো এতিয়া কেনেকে আঁকিছো আমি ইমান ডাঙৰ ভ্যাকুউল আঁকিছো 90% আমি ভ্যাকুউল আঁকিছো so this is vacuole স্পেসিফিক্যালি আমি কার কথা পাতিছো প্লান্ট সেলৰ কথা পাতি আছো এই ভ্যাকুউলৰ যোনখন মেমব্ৰেন এই ভ্যাকুউলৰ যোনখন মেমব্ৰেন এখন মেমব্ৰেনখন দেখিছে না এখন মেমব্ৰেন এই মেমব্ৰেনখনৰ এটা স্পেশাল নাম দিয়া হৈছে হেখন হল টোনোপ্লাস্ট বিৰাট ইম্পৰ্টেন্ট এই ভ্যাকুউলখনৰ ফাংচন এটা বহুত ইম্পৰ্টেন্ট ফাংচন মই কৈ দিও যে টোনোপ্লাস্ট বা ভ্যাকুউলৰ যোনখন মেমব্ৰেন আছে এখন বহুত টাফ হয় একচুয়ালি আৰু ইয়াত কি হয় এই ভ্যাকুউল প্লান্ট সেলৰ যদি ভ্যাকুউলটো কথা কওঁ প্লান্ট সেলৰ ভ্যাকুউলে কি কৰে যিমান বিলাক ইম্পৰ্টেন্ট ওয়াটাৰ মানে সেলটো সেলৰ শেপটো মেইনটেইন কৰি ৰাখিবলে যিমান ওয়াটাৰ লাগে সেই ওয়াটাৰখিনি জমা কৰি ৰাখিব সেলৰ ভিতৰত সেলৰ সেলৰ মানে যিমানখিনি ফ্লুইড অংশ কিছুমান এক্সট্ৰা ফ্লুইড সেলৰ ভিতৰত জমা কৰি ৰাখিব সেপ হিচাপে কিছুমান ইম্পৰ্টেন্ট materials excretory materials যেনেকে excretory products যোনবিলাক সেলৰ অলাগতিয়াল নালাগে সেইবিলাকো জমা কৰি ৰাখিব পাৰে কিছুমান আয়নছ ইম্পৰ্টেন্ট আয়নছ মিনাৰেলছ এইবিলাক কি হয় সেলৰ ভিতৰত আমাৰ ভ্যাকুউলে জমা কৰি ৰাখে আৰু এই টোনোপ্লাস্ট যোনখন মেমব্ৰেন আছে এখন বিৰাট ইম্পৰ্টেন্ট কিয় কাৰণ ই কি কৰে এটা সেলৰ ভিতৰৰ পৰা এটা
টাৰ্গেট প্ৰেছাৰ মেইনটেইন কৰি ৰাখে সেলৰ ভিতৰত যোনবিলাক পানী সানি এইবিলাক বস্তু আছে সেইবিলাকে এটা প্ৰেছাৰ মেইনটেইন কৰি ৰাখে এই সেল ওয়ালক সেল ওয়ালৰ ওপৰত ইয়াৰ ওপৰত সেল ওয়াল এখন আছে মনত ৰাখিবা প্লান্ট সেলত আমি সেল ওয়াল পাও না নাপাও অফ কোৰ্স পাও সো প্লান্ট সেলৰ এখন যে সেল ওয়াল আছে প্লান্ট সেলৰ ফৰ এক্সাম্পল দিস ইজ এ সেল ওয়াল সো ভিতৰত যোনটো আমাৰ ভেকিউল আছে হেতু কি কৰে এনেকে প্ৰেছাৰ লগাই থাকে সো পানী আৰু এইবিলাক বস্তু এটা ওয়ালত প্ৰেছাৰ দি থাকে দিব নাই প্ৰেছাৰ এটা অফ কোৰ্স প্ৰেছাৰ দি থাকিব আৰু এই প্ৰেছাৰটোৰ কাৰণে প্লান্ট সেল বিলাক সাইজত গ্ৰো হোৱাত হেল্প হয় প্লাস প্লান্ট সেল বিলাক যে ইমান ষ্ট্ৰং হৈ থাকে সেই ষ্ট্ৰংটো অকল সেল ওয়ালে ষ্ট্ৰং কৰি নাৰাখে সেল ওয়ালটো থাকিলেও সেল ওয়ালৰ ভিতৰ পিনৰ পৰা এটা প্ৰেছাৰ সদায় সেল ওয়ালত পৰি থাকে সেই প্ৰেছাৰটোক আমি কওঁ টাৰ্গাৰ প্ৰেছাৰ এই টাৰ্গাৰ প্ৰেছাৰটো মেইনটেইন ৰাখিবলৈকো আমাৰ এই ভেকিউলটো বিৰাট ইম্পৰ্টেন্ট বুজি পালানে সো এই ইম্পৰ্টেন্ট কামটো কোনে কৰে আমাৰ ভেকিউলে কৰে সো এইখিনি হল ইম্পৰ্টেন্ট পইণ্ট তোমাৰ এন্ডোমেমব্ৰেন সিস্টেমত তো এন্ডোমেমব্ৰেন সিস্টেমত আমাৰ যোনকিটা মেইন অৰ্গেনিজ আছিল তাৰ বিষয়ে আমি ডিটেইলছত ডিসকাস কৰিলো নাও হোৱাট উইল ডু ইজ উই উইল গো থ্ৰু দা নোটস ওকে তো এন্ডোমেমব্রেন সিস্টেমৰ কথা কম দা এন্ডোমেমব্রেন সিস্টেম ইনক্লুডস এন্ডোপ্লাজমিক ৰেটিকুলাম ER, Golgi complex, lysosome and vacuole. Yes, মনত ৰাখিবলে এটা কৈছিলো ভেকুলি গোল লাইফ এন্ড মনত ৰাখিবা since the function of mitochondria chloroplast and peroxisome are not coordinated mitochondria আছে আমাৰ সেলৰ ভিতৰত chloroplast আছে peroxisome আছে হেতৰ যোনখিনি ফাংশন আছে এই কিটাৰ লগত কোঅৰ্ডিনেট নকৰে হেতৰ লগত ৰিলেটেড নাই সো হে কাৰণে হেতক এই সিস্টেমটোৰ পৰা বাহিৰত ৰাখিছে মানে কোন সিস্টেমটোত নাই মাইটোকন্ড্ৰিয়া নাই পেৰক্সিজম নাই ক্লোৰোপ্লাষ্ট নাই গম পাইছা উইথ দা এব কনে দিজ আৰ নট কনসিডাৰ্ড এজ এ পাৰ্ট অফ এন্ডোমেমব্ৰেন সিস্টেম ঠিক আছে এতিয়া সোৱা আমাৰ এনসিআরটি while each of the membranes is distinct in terms of structure and function many of these are considered together as an endomembrane system because their functions are coordinated the endomembrane system includes ताकि कोसे एंडोप्लाज्मिक रेटिकुलम गोल्गी कॉम्प्लेक्स लाइसोसोम एंड वैक्यूल सिंस द फंक्शन ऑफ द माइटोकॉन्ड्रिया नॉट कोऑर्डिनेटेड दीज आर नॉट एटुके बारे बारे কৈ আছে বুজিলো আমি নাও প্ৰথমতে আমি এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা চাইলো ইট ইজ দ্য নেটৱৰ্ক অৰ ৰেটিকুলাম অফ টাইনি টিউবুলাৰ ষ্ট্ৰাকচাৰ টাইনি টিউব লাইক ষ্ট্ৰাকচাৰ হয় না এইবিলাক টিউব টাইপৰ হয় না টাইনি টিউবুলাৰ ষ্ট্ৰাকচাৰ হয় না অফ কোৰ্স হয় নিউক্লিয়াছৰ সাইডেদি এনেকে লাগি আছে টিউবুলাৰ ষ্ট্ৰাকচাৰ and divide the intracellular space মানে কি আমাৰ সেলটোৰ ভিতৰত যোনটো স্পেস আছে এটো intracellular space into two distinct compartment মই কৈছিলো luminal inside ER হয় না luminal space এখিনি luminal space হ'ব inside ER and extraluminal space এখিনি যাক আমি cytoplasm বুলিও কওঁ হয় না rough ER has ribosome attached to it they are actively involved in protein synthesis smooth ER is the major site of lipid synthesis হয় না in animal cells lipids like steroidal hormones are synthesized in SCR মই steroidal hormone example কৈছো progesterone testosterone cortisol এবলা বস্তু cholesterol steroidal hormone এবলা তাৰপিছত endoplasmic reticulum এতিয়া আমি যদি ফিগাৰ চাও একটো হল ফিগাৰ যত তোমাৰ রাইবোজোমস বিলাক লাগি আছে এইবিলাক দেখিছা নে রাইবোজোমস বিলাক লাগি আছে তোমালোকে দেখিছা এইবিলাক হল রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম যত লাগা নাই এইবিলাক হল যত রাইবোজোম অ্যাটাচ নাই এইবিলাক স্মুথ এন্ডোপ্লাজমিক রাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ কাম কি আমি জানো এটা প্ৰটিন সিনথেসিস মানে স্মুথ এন্ডোপ্লাজমিক কাম কি লিপিড সিনথেসিস ক্লিয়াৰ এন্ডোপ্লাজমিক ৰেটিকুলাম NCERT endoplasmic reticulum electron microscopy studies of eukaryotic cells reveal the presence of a network or reticulum of tiny tubules scattered in the cytoplasm is called endoplasm. Hence, endoplasmic reticulum divides the intracellular space into two distinct compartments, that is luminal inside ER and extraluminal cytoplasm compartment. The ER often shows ribosome attached to their outer surface. The endoplasmic reticulum bearing ribosome on their surface is called rough endoplasmic reticulum. In the absence of ribosome, they appear smooth and are called smooth endoplasmic reticulum. RER is frequently observed in the cells actively involved in protein synthesis and secretion. They are extensive and continuous with the outer membrane of nucleus. মই কৈছোৱে যে নিউক্লিয়াছ থাকিব নিউক্লিয়াছৰ আউটাৰ মেমব্ৰেনৰ লগত এনেকে কন্টিনিউয়াস হৈ থাকিব মানে কন্টিনিউয়াস আৰু কন্টিনিউয়াস হৈ কোনবিলাক থাকিব ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম যোনখিনি নিউক্লিয়াছৰ লগতে লাগি থাকে তাত একচুয়ালি রাইবোজোমস এটাচ হৈ থাকে বাহিৰখিনি স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম ওকে ইন স্মুথ is the major site the smooth endoplasmic reticulum is the major site of synthesis of lipid in animal cells lipids like steroidal hormones are synthesized in SER
গোলগি এপাৰেটাছলৈ আহি যোৱা গোলগি এপাৰেটাছৰ মই ধুনীয়া কনসেপ্ট এটা কৈছিলো যে এটো যদি নিউক্লিয়াছ হয় নিউক্লিয়াছৰ এনেকে এন্ডোপ্লাজমিক ৰেটিকুলাম কি আছে নিউক্লিয়াছৰ সাইডে কি থাকিব এটো মই আকৌ এবাৰ কৈ দিছো এটো হল কনভেক্স সাইড আৰু এনেকে গৈ পেলাই সিধা হৈ পেলাই এনেকে বেকা হৈ যায় হেতু হল কনকেভ সাইড তোমালোকে মনত ৰাখিবা কোনটো কনকেভ কয় কোনটো কনভেক্স কয় এনেকে যদি থাকে ইয়াত কেভ আছে না এটো গাত কেভ মানে গুফা যত কেভ টাইপৰ দেখিবলৈ পোৱা হেতু হল কনকেভ যোনটো কেভ নহয় মই যদি এপিনৰ পৰা চাও এটো কনভেক্স কিন্তু বুজি পালা না এটো কনভেক্স তো এটা স্ট্ৰাকচাৰৰে কনকেভ সাইড আৰু কনভেক্স সাইড দুইটা থাকিব পাৰে মই চাইছো কোন পিনৰ পৰা হেতু ওপৰত ডিপেন্ড কৰিব মই যদি এপিনৰ পৰা চাইছো এটো মোৰ কাৰণে কি হ'ব কনভেক্স সাইড মই যদি এপিনৰ পৰা চাইছো এটো মোৰ কাৰণে কি হ'ব কনকেভ সাইড তো এখন যদি চামুচৰ কথা পাতো সো ফৰ এক্সাম্পল দিস ইজ এ স্পুন স্পুনৰ এটো কি কনভেক্স সাইড এটো হল কনকেভ সাইড এটা ইয়াৰ নিউক্লিয়াছৰ ৰিলেশনত কথাটো কেনেকৈ হ'ব নিউক্লিয়াছৰ পিনে সদায় কনকেভ সাইডটো আছে না কনভেক্স সাইডটো আছে এতিয়া মই যদি নিউক্লিয়াছৰ পিনৰ পৰা চাও আমি কিন্তু এই পিনৰ পৰা চাই আছো হয়নে তেতিয়া নিউক্লিয়াছৰ সাইডে আছে মই যদি এই পিনৰ পৰা চকুটো এই পিনৰ পৰা চাও সো মই যদি চকুটো এপিনে ৰাখিছো তো নিউক্লিয়াছৰ সাইডে কি আছে কনভেক্স সাইডটো আছে নিউক্লিয়াছৰ পিনে আৰু কনকেভ সাইডটো কোন পিনে আছে মোৰ চকুৰ ওচৰত আছে কনকেভ সাইডটো হয়নে প্লাজমা মেমব্ৰেনৰ পিনে আৰু কি হয় প্ৰটিনছ বিলাক যোনবিলাক সিনথেসিস হ'ব প্ৰটিনছ বিলাক যোনবিলাক সিনথেসিস হ'ব একচুয়ালি প্ৰটিনছ বিলাক সিনথেসিস হ'ব প্ৰথমতে সোমাব কনভেক্স সাইড যাক আমি সিস সাইড বুলিও কওঁ আৰু ওলাই যাব কনকেভ সাইড যাক আমি ট্ৰান্স সাইড বুলিও কওঁ এটো বাৰে বাৰে মই ৰিপিট কৰি আছো তোমালোক সবে বৰ হৈছে বাট ইয়াৰ পৰা কোৱেশ্চন আহিব আৰু লছালিয়া কনফিউজন ইয়াত কৰে ভুল ইয়াত কৰে বুজিছানে সো ট্ৰান্স সাইডটো কোনটো সিস সাইডটো কোনটো দিগদাৰ নকৰিবা ভুল নুবুজিবা মানে পাহৰি না যাবা ভুল নুবুজিবা দিগদাৰ নিদিবা वाह क्या बात है বাৰু এইখিনি বুজিলানে তো গোলগি এপাৰেটাছৰ কথা আইটো গোলগি এপাৰেটাছৰ কিছুমান ইম্পৰ্টেন্ট পইণ্টস টু ৰিমেম্বৰ কেমিলো গোলগি 1898 ফাৰ্স্ট অবজাৰ্ভড and named Golgi apparatus. They consist of many flat disc shaped structure jar size কিমান আছিল 0.5 to 1 micrometer যোনটো মই খেলিমেলি কৰি আছিলো কিমান আছে সিস্টাৰনি আৰু এবিলাকক ধ্যান দিবা এবিলাক যে দেখিছা এবিলাকক কি বুলি কয় সিস্টাৰনি আমি আৰু পিছত এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ পাম খেলিমেলি নকৰিবা গোলগি এপাৰেটাছত থকা বস্তুটো সিস্টাৰনি ইয়াৰ সাইজ 0.5 to 1 micrometer. Yes, the Golgi cisternae are concentrically arranged with distinct convex cis order forming phase and concave trans order maturing phase. The cis are entirely different but interconnected. The cis and trans phase of the organelle are entirely different but interconnected. Performs the function of packaging material. Ki kaam ase packaging kora. Golgi apparatus is the important site of formation of glycoproteins and glycolipids. Important point. Glycoprotein and glycolipid code bone Golgi apparatus. আহি যোৱা ফাইনাল কেমিলো গোলগি এখিনি আমাৰ এনসিআরটি কথা these were later named by Golgi bodies after him they consist of many flat discs 0.5 to 1 micrometer palwe these are stacked parallel to each other how a varied number of cisternae are present in Golgi members the Golgi cisternae are concentrated near the nucleus with near the nucleus কি থাকিব convex cis or forming phase and concave trans or maturing phase এটো plasma membrane পিনে থাকিব The cis and the trans phase of the organelle are entirely different but interconnected. हाँ मैं कम पालू The Golgi apparatus principally performs the function of packaging of material to be delivered either to the intracellular targets, cell or ভিতৰতো থাকিব পাৰে or secreted outside the cell, cell or outside ওলাই যাব পাৰে যি বস্তু package কৰি দিয়ে. Materials to be packaged in the form of vesicles form the ER fuse with the cis phase of the Golgi and move towards the maturing phase. যোনটো মই শিকালো তোমালোকক cis phase ত সোমাই তাৰপিছত লাহে লাহে maturing phase ত উলিয়ায়. This explains why the Golgi apparatus remains in the close association with the endoplasmic reticulum. A number of protein synthesis by ribosome on the endoplasmic reticulum are modified in the cisternae of the Golgi apparatus before they are released from its trans phase. Golgi apparatus is the important site of formation of glycoproteins and glycolipids. Okay, so this was all about Golgi apparatus. Ahi joa lysosome kotha. These are membrane bound vesicular structure. Of course, membrane bound hobo, hoy na? Membrane bound hobo. Yar bhitor hydrolytic enzyme by the process of packaging in the Golgi apparatus. Golgi apparatus pa package hoi pelai eblak membrane hisabe ulai membrane bound vesicle hisabe. The isolated lysosomal vesicle has been found to be very rich in ki ase almost all types of hydrolytic enzymes. Hydrolytic enzyme bahut thakibo. Hydrolases like lipase, protease, carbohydrates optimally active at the acidic pH. These enzymes are capable of digesting ki
কাৰ্বহাইড্ৰেটছে কাৰ্বহাইড্ৰেটছ ডাইজেষ্ট কৰিব প্ৰটিয়েছে প্ৰটিনছ ডাইজেষ্ট কৰিব লাইপেজে লিপিড ডাইজেষ্ট নিউক্লিয়েজে নিউক্লিক এচিড ডাইজেষ্ট কৰিব হয়নে নিউক্লিয়েজৰ কথাটো ইয়াত দিয়া নাই নাও ফাইনেলি আহি যাওঁ ভেকিউলছ নহয় আৰু এটা আছে ভেকিউলছ নহয় ভেকিউলছ says vacuole. The vacuole is the membrane bound space found in the cytoplasm. Of course, it contains water, sap, excretory product and other materials not useful for the cell. Ji cellok nalage hebilaku vacuoles jama hoy thake hoine. The vacuole is bound by a single membrane called tonoplast. Very important. Vacuolar membrane khor naam tonoplast. In plant cells, the vacuole can occupy up to 90%. Very important point. 90% of the volume of the cell. In plants, the tonoplast facilitates the transport of number of ions and other material against concentration gradient into the vacuole. Vacuole humai thake. Jiman bilak important ions lage, materials lage, belak important minerals lage, hebilak tonoplast bitor humai thake. Jate এটা প্ৰেছাৰ বিল্ড কৰিব পাৰে সেলটোৰ ওপৰত মানে সেলটোৰ মেমব্ৰেনৰ ওপৰত আৰু সেল ওয়ালৰ ওপৰত যাতে সেলটো গ্ৰোথ হোৱাত হেল্প কৰে হেন্স দেয়াৰ কনসেন্ট্ৰেশন সিগনেবল হায়াৰ ইন দা ভেকিউল দেন দা সাইটোপ্লাজম ইন এমিউবা মই কৈছিলো এমিউবাত কন্ট্ৰাক্টাইল ভেকিউল হিচাপে থাকে আৰু এইবিলাক কি কৰে ইম্পৰ্টেন্ট ফৰ অসমো ৰেগুলেশন এণ্ড এক্সক্ৰিশন অসমো ৰেগুলেশন সেল অসমো ৰেগুলেশন মানে সল্টৰ বেলেন্স আয়নিক বেলেন্সটো মেইনটেইন কৰিবলৈ কন্ট্ৰাক্টাইল ভেকিউল থাকে এমিউবাত আৰু সেই ভেকিউলছ বিলাকে এক্সক্ৰিশনটো হেল্প কৰে যোনবিলাক বস্তু সেলটোক নালাগে সেইখিনি ভেকিউলত জমা হয় ভেকিউলে উলিয়াই দিয়ে সেলটোৰ পৰা এক্সক্ৰিশন কৰাত হেল্প কৰে ইন মেনি সেলছ এজ ইন protist food vacuoles are formed by engulfing the food particle for example etu eta protist ই কৰিব এই ফুড এটা খানা এটা আছে এই খানাটো এনেকে খাব ইয়াৰ ভিতৰত সোমাই যাব খানাটো আৰু এই খানাটো কি হ'ব ভেকিউল হিচাপে ইয়াত জমা হৈ থাকিব আৰু এটো ফুড vacuole হিচাপে পোৱা যায় in case of protist okay this was all about your endomembrane system কি আছে endoplasmic reticulum Golgi body lysosome and vacuole আৰু এহেতে যিহেতু এটা সিস্টেমত কাম কৰে একেলগে এহেতক endomembrane system বুলি কোৱা হয় কোন endomembrane systemৰ পাৰ্ট নহয় মাইটোকন্ড্ৰিয়া নহয় peroxisome নহয় chloroplast নহয় Thank you so much for watching my video next class আমি mitochondria start কৰিম bye bye